শ্ৰদ্ধাৰ আজি আমাৰ এই বিদায় সভাৰ সভাপতি মহোদয় ৰঞ্জিত ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিদ্যালয় সমূহৰ পৰা অহা প্ৰধানসকল আৰু আমাৰ ভাতৃ গগন বৰাদেৱ, বিদ্যালয়ৰ সমূহ মোৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ শিক্ষাগুৰুসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰবীণ বৰুৱা সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ শৰ্মা ছাৰ, বদন বৰা ছাৰ, অন্যান্য শিক্ষাগুৰুসকল, বসুদেৱ শৰ্মা, মীৰা বাইদেউ, বুলু বাইদেউ, সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। মৰমৰ অতি মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক'ৰ পৰা আৰম্ভ কৰিম, ক'ৰ পৰা ক'ত শেষ কৰিম, সেই কথাটোকে মই বিচাৰি পোৱা নাই। মই যেতিয়া এই বিদ্যালয়ৰ কেম্পাছৰ মধ্যমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰিছিলোঁ, তেতিয়া এখন গৰু গাই অহা যোৱা কৰিব পৰা ফিল্ডৰ নিচিনা আছিলে বিদ্যালয়খন। বিদ্যালয়খনেদি অচিনাকি মানুহবোৰ পাৰ হৈ যায়, মটৰ চাইকেল লৈ যায়, গাড়ী লৈ যায়, গৰু গাই লৈ যায়, ৰঙা নদী দলং পাৰ হৈ এইফালেদি পাৰ হৈ ৰামপুৰলৈ চমু ৰাস্তা কৰে স্কুলৰ মাজেদি। মধ্যমীয়া বিদ্যালয়ত থাকোঁতে মই ভাবিছোঁ এইখন কি বিদ্যালয় হ'ব, বাউণ্ডেৰী চাউণ্ডেৰী একোৱেই নাই, একো ব্যৱস্থা নাই। এতিয়া সপোনহে দেখিছিলোঁ মাত্ৰ, বিদ্যালয়খনক কিবা কৰিব পৰা কোনো ব্যৱস্থা নাছিল। কালক্ৰমত 17 চনত এমালগেমেশ্যন হোৱাৰ পাছত আমি মধ্য ইংৰাজী বিদ্যালয়লৈ অহাৰ আগতেই চৰকাৰী শিক্ষাগত অৰ্হতাখিনি গ্ৰহণ কৰি আহিছিলোঁ। এই সুযোগতে এমালগেমেশ্যনৰ পাছত প্ৰধান শিক্ষকৰ এডভাৰটাইজ আহোঁতে হাইস্কুলৰ প্ৰধান শিক্ষকৰ এডভাৰটাইজত আমি আবেদন কৰিছিলোঁ। আমাৰ ওপৰত জ্যেষ্ঠ শিক্ষক খাতুন বাইদেউ BA হোল্ডাৰ আছিল, যদিও বাইদেৱে বিদ্যালয়ৰ দায়িত্ব ল'বলৈ মন কৰা নাছিল। এই সময়ত অজিত শইকীয়া BA নথকা এজন জ্যেষ্ঠ শিক্ষকৰ তলত দায়িত্বত আমি অলপ দিন ভাৰপ্ৰাপ্ত প্ৰধানৰ তলত আছিলোঁ। চৰকাৰী যি নীতি নিয়ম সেইমতে আমাক প্ৰধান শিক্ষক হিচাপে 2021 চনৰ জুনত দায়িত্বভাৰ অৰ্পণ কৰিলে আৰু সেইমতে বিদ্যালয়খনৰ দায়িত্ব পাওঁ আৰু এই উচ্চতৰ শাখাটোৰ ভাৰপ্ৰাপ্ত হিচাপে আমি দায়িত্বভাৰ গ্ৰহণ কৰোঁ। সেইদিনৰ পৰা কিছুদিন মই বৰ কষ্টত পাৰ কৰিছোঁ। আগৰ ভাৰপ্ৰাপ্ত প্ৰধান অজিত শইকীয়াই মই নক'লেও উপায় নাই, ক'বই লাগিব, বিৰাট মেণ্টেল টৰ্চাৰ আৰম্ভ কৰিছিল, হাইকোৰ্ট পৰ্যন্ত কৰিলে। কিন্তু এইবিলাক কাৰণত মানসিকভাৱে অকণমান দুৰ্বল হৈ থকাৰ কাৰণে বিদ্যালয়খনৰ বহু কামত মই তেতিয়াৰ পৰাই আৰম্ভ কৰিব পৰা নাছিলোঁ। পাছত এই অৱস্থাটো অৱসান ঘটিল। মই অৱসান ঘটিলেও কৰ্তৃপক্ষক আমনি কৰাৰ চিন্তা চৰ্চাবোৰ মোৰ নাই। শত্ৰুতা কৰা মানুহটোক আগস্থান দিয়াৰহে মোৰ ব্যৱস্থা আছে, সেইকাৰণে মই আগস্থান দিয়ে থাকিলোঁ। এতিয়াও বিদ্যালয়ত কেইটামান বিসংগতিয়ে তাৎক্ষণিকভাৱে দেখা দিছিল। বিশেষকৈ খিৰিকীবিলাকত গ্ৰিল নথকাৰ কাৰণে ৰাতি চোৰ সোমাই ইয়াত থকা চিলিং ফেনবোৰ লৈ গুচি যায়। মই দুবাৰ চিলিং ফেন লগাই ভাগৰ লাগি গ'ল। তাৰপাছত ৱেল্ডাৰ আনি গোটেই খিৰিকীবিলাকত গ্ৰিল লগাই ল'লোঁ। গ্ৰিল লগোৱাৰ পাছত বহু সংখ্যক ফেন লগাব লাগে, ইমান পইচা নাই, মিনিমাম 25-30 হাজাৰ টকা লাগে। সেই সময়তে IDBI বেংকৰ মেনেজাৰ আহিলে, বিদ্যালয়ত কিবা দিব। মই বোলো কি দিব আপুনি? আলমিৰা দিব, ফিল্টাৰ দিব, বৰ্ড দিব, চিলিং ফেন দিব। মই বোলো আপোনাক ভগৱানেহে আনিছে, মই ভগৱানক ভূগোলাল জ্বলাই সেইটো কথা কৈ থাকোঁ। 20খন চিলিং ফেন দিলে, লগালোঁ। ফুলনি এখন বিদ্যালয়ৰ সন্মুখত লাগে, আহোঁতে যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ মনটো ভাল লাগিব, ফুল এপাহ দেখি, সেউজীয়া পৰিৱেশ এটা দেখি। বিশেষকৈ শিক্ষকসকলে শ্ৰেণীকোঠাত সোমোৱা বা ওলোৱা সময়টোত এটা আনন্দ অনুভৱ কৰি যাব, সেই কথাটো মোৰ মনত বৰ ক্ৰিয়া কৰি আছিলে। যিটো আমাৰ অসম পাৰ হৈ বাকীবোৰ জেগাৰ স্কুল কলেজবিলাকত সেই কথাটো মই খুব দেখা পাওঁ ফুৰিবলৈ গ'লে। আমাৰ ইয়াতে সেই কালচাৰটো অহা নাছিলে, তথাপিতো মই বহু যত্ন কৰি এই কামটো কৰিলোঁ। এতিয়াও বহু ফুল সৰু হৈ আছে, ছিজন ফ্লাৱাৰ ছিজনৰ সময়ত ভালকৈ লগোৱা হৈছে। তাত শিক্ষকসকলক পানীৰ সমস্যা এটা আছিলে, ছাত্ৰ ছাত্ৰীৰো পানীৰ সমস্যা আছিলে। তাৰ কাৰণে মই সৰ্বত্ৰতে ৰানিং ৱাটাৰ ছিষ্টেম কৰিলোঁ।
বাগান ফুলনি বাগানৰ সন্মুখতে দুটা ৰানিং ৱাটাৰ টেপ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে গৰমত পানী খাবলৈ একেবাৰে অসুবিধা নাপায় 1000-1200 ল'ৰা-ছোৱালী সেইটো এটা ডাঙৰ সহায় মই কৰিলোঁ। ইয়াৰ বাহিৰেও ছাত্ৰ ছাত্ৰীসকলক লেট্ৰিন কৰিবলৈ লগা প্ৰস্ৰাৱ কৰিবলৈ লগা এইবিলাকত পানীৰ প্ৰয়োজন হয়, সেইবিলাকতো ৰানিং ৱাটাৰ কৰা হ'ল। শিক্ষকসকলৰ মাত্ৰ এটা মানে টয়লেট আছিল প্ৰস্ৰাৱ কৰাৰ সদায়, বাকী নতুন চফিষ্টিকেটেড টয়লেট এটা কৰা হ'ল, ঠিকাদাৰে কৰিছিলে। জল জীৱন মিছনৰ গোটেই পানীৰ ব্যৱস্থা কৰি লৈ পানীটো একেবাৰে ৰঙামৰা একেবাৰে মানে লেট্ৰিন বাথৰুমটো নষ্ট কৰি পেলোৱাৰ কাৰণে ৰানিং ৱাটাৰ ব্যৱস্থা কৰি তাত প্লাষ্টিকৰ টেংকিৰ ব্যৱস্থা কৰি এতিয়া পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰি শিক্ষকে প্ৰস্ৰাৱ কৰা, লেট্ৰিন কৰা, গা ধোৱা ইত্যাদিলৈকে চব সমস্ত কৰিব পাৰে, একেধৰণৰ সংশয় নাছিল। মই চাকৰি কৰাৰ পাছত খুব সিদিনাখন মেট্ৰিক পৰীক্ষা ডিউটি চলি থাকোঁতেই মই লেট্ৰিন কৰিব লাগোঁতে মই তিনিয়নৰ ঘৰলৈ যাওঁ, 4th grade তিনিয়নৰ ঘৰত গৈ গা পা ধুই আহোঁ। আকৌ লেট্ৰিন কৰিলে গা নোধোৱাকৈ আহিব নোৱাৰোঁ। কিন্তু পৰৱৰ্তী সময়ত বিদ্যালয়ত সেই সুবিধাখিনি কৰি নিজে বৰ কিবা এটা ভাল অনুভৱ কৰিছোঁ যে ইয়াত এটা অভাৱ পূৰণ কৰিলোঁ। শিক্ষাগুৰুসকলে গৰমৰ দিনত পানী খোৱাৰ এটা অসুবিধা পায়। মই বেচিন এটা দিয়াৰ উপৰিও এটা RO ৱাটাৰ ফিল্টাৰ 20,000 টকাৰ স্থাপন কৰিছোঁ। মই শিক্ষাগুৰুসকলক কৈছোঁ আপোনালোকে ঘৰৰ পৰা বটল আনিব নালাগে, আমাৰ বিদ্যালয়তে ইমান ভাল পানী আছে, কেলৈ বটল কঢ়িয়াব লাগে। সেই সমস্যাটো সমাধান কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনৰ অফিচটো বেলেগ আছে, তাতো মই ব্যৱস্থা কৰাৰ কথা আছিলে, ইয়াৰ পৰাই পানী খনি গাড়ী লৈ যায়। আমাৰ বিদ্যালয়ত 101 সমস্যা আছে, হয়তো ইয়াত প্ৰধান নহ'লে সেইখিনি কথা কোনেও বুজি নাপাব। ইমিনৰ পৰা এই অঞ্চলৰ খুব ভাল ৰিজাল্ট কৰিছে স্কুলে। এইবাৰ আমাৰ 41টা মেট্ৰিকৰ ফাৰ্ষ্ট ডিভিজন 90%। হায়াৰ ছেকেণ্ডেৰী এইবাৰ 100%, 61টা ফাৰ্ষ্ট ডিভিজন। ইয়াৰ আগত কণ্টিনিউৱাছ 3-4বাৰ মোৰ দিনতে 100% হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট হৈছে। যি কাৰণে হওক মই সেই কথাটোকে ভগৱানক জনাই থাকোঁ। ইয়াত সৰস্বতী পূজা পাতি মই ইয়াত স্কুলখন বিদ্যা মন্দিৰলৈ ৰূপান্তৰ হওক, বিদ্যা মন্দিৰ বিদ্যা দেৱী ইয়াতে স্থাপন হওক, এই কথাটো জনাই কৰিছিলোঁ। তাৰ সুফলো পাইছোঁ। আৰু মই নিজে আহি জোতা চেণ্ডেল খুলি ধূপ ধূনা জ্বলাই সেৱা সৎকাৰ নকৰাকৈ চকীত বহা নাই। মই এটাই কথা কওঁ, বিদ্যালয়খন বিদ্যা মন্দিৰ কৰা মোৰ সেইটোৱেই প্ৰয়াস, আৰু সেইটো কাৰণে মই ইয়াত প্ৰধান হৈ আছোঁ। তাৰ বাদে মোক একো নালাগে, আৰু সেই অনুপাতে স্কুলখনে আগবাঢ়িছে, সেইটো মই সুখ লাভ কৰিছোঁ। মিড ডে মিলৰ 3জনী ৰান্ধনী, তেওঁলোকৰ চাকৰিটো হোৱা নাছিলে। আগৰ প্ৰধানে কোনো কাৰণতে অফিচিয়েল কামবোৰ কৰি নিদিলে। সেই সময়ত আমাৰ ৰঞ্জিত পাৱাৰহেঁত নাছিলে, অনিল পাৱে আছিলে। মই নিজেই প্ৰচিডিং সিহঁতক লোৱা দেখুৱাই অনিল পাৱে চহী কৰাই জেৰক্স কৰি ফৰ্ম ঘূৰাই DO অফিচৰ লগে লগে সিহঁতে এতিয়া ধুনীয়াকৈ আটাইকেইজনীয়ে দৰমহা পায়। বিদ্যালয়ৰ শিক্ষকসকলৰ ব্যক্তিগত অসুবিধাবিলাকত মই সহযোগিতা কৰোঁ। কাৰোবাৰ যদি কিবা অসুবিধা হয়, জ্বৰ হওক, বেমাৰ হওক, কিবা এক্সিডেণ্ট হয়, মোৰ যেন ঘৰৰ কোনোবা এজনৰহে কিবা এটা হ'ল, ব্যক্তিগতভাৱে মোৰ অনুভৱটো তেনেকুৱা। মই যিমান পাৰোঁ সহযোগিতা কৰোঁ। কেতিয়াবা শিক্ষাগুৰুসকলক মই আহ্বান জনাওঁ, মানুহজনক সহায় কৰক, আৰু সেইমতে আমাৰ শিক্ষাগুৰুসকলে সহায় কৰে। বানপানীৰ পাছত যোৱা 31 মে' বানপানীত স্কুলখন সাংঘাতিকভাৱে বিধ্বস্ত হ'ল, ক'ব নোৱাৰাকৈ। একাঠুক বোকা এই গোটেই হল ৰুমবিলাকত থাকিলে। যিমানবোৰ তলত থকা সম্পত্তি আছিলে, আৰু অন্ততঃ একাঠুমানতকৈ ওপৰলৈ হোৱাকৈ পানী হোৱা আচবাববিলাক সকলো নষ্ট হৈ গ'ল। তাতে এটা মই আশ্চৰ্যজনক কথা অনুভৱ কৰিলোঁ। নামঘৰত ভাগৱতে ভাগ দিছিলোঁ, আমাৰ ৰঞ্জিত বৰুৱাই দিছিলে মোক। আমাৰ এবছৰ নামঘৰত পাঠ হোৱাৰ পাছত, এই বানপানী হোৱাৰ আগৰ কথা সেইটো, নামঘৰত গ'লে যে এই পাঠ এটা নাই, মাজৰ কাগজ এটা নাই, বদলি কৰি দিলে ভাল আছিলে। মই ৰঞ্জিতক ক'লোঁ, ৰঞ্জিতে মোৰ ঘৰত নতুন ভাগৱতে ভাগ দি দিলে।
তাৰপৰা ক'লে যে এইভাগ ছাৰ স্কুললৈ লৈ যাব, মই লৈ যাম, ঘূৰাব লাগিব বুলি থাকোঁতেই আমাৰ চেল্ফ এটাত থৈছিলে। এভাগ গোটেই বছৰটো অধ্যয়ন কৰা ভাগৱত গান তাত ভগৱান চৈতন্য হৈ আছে বুলিয়ে মই ভাবোঁ। বানপানীটো ভাগৱতখন নুচুলে, ইফালে পহুমৰা পানীয়ে সিফালে মাথাউৰি ভাঙি পেলাই পানী ওলাই গ'ল। এনেই প্ৰথম পানী ফৰ্চটো ইয়াতে পৰিছে, ইয়াততো টিঙৰ আগেৰে পানী যাব লাগে আমাৰ স্কুলত, কোনো সোধ নাই। তাৰমানে সেই ভাগৱত ভাগৰ কাৰণে বিদ্যালয়ত সম্পূৰ্ণ বিধ্বস্ত নহয়, আধা বিধ্বস্ত হ'ল। সেই কথাটো মই বাৰে বাৰে মৰ্মস্পৰ্শী হোৱাত মই কাৰ্যালয়ত ৰঞ্জিতকো মাতি আনিলোঁ আৰু 2 এজন শিক্ষক। আমি সম্পূৰ্ণ নীতি নিয়মেৰে 3খনীয়া বস্ত্ৰ ধাৰণ কৰি সেৱা সৎকাৰ কৰি বিনম্ৰতাৰে ভাগৱত ভাগ বিদ্যালয় কাৰ্যালয়ত স্থাপন কৰা হৈছে। মই ৰিটায়াৰমেণ্টৰ দিনলৈ জোতা মোজা খুলি ধূপ দীপ জ্বলাই সেৱা কৰোঁ। বিদ্যালয়খন আচলতে তেওঁৰ ওচৰত মই সমৰ্পণ কৰোঁ। সেইকাৰণে ইয়াতিয়া হোৱা প্ৰধানকো মই সেই কথাটো কৈছোঁ যে আপুনি শ্ৰদ্ধা ভক্তিৰে বিদ্যালয়খন চলাব। ইয়াত অসুবিধা ঢেৰ আছে, চবৰে সমস্যা বুজ ল'বলৈ যাওঁতে কেতিয়াবা অন্য অসুবিধা হয় আৰু উপশক্তি কিছুমান আছে যিবোৰে মাজে মাজে মগজটো খাই থাকেহি, সেইবিলাকৰ পৰা উদ্ধাৰ পাব লাগিব। গতিকে সেই কামটো নীতি নিয়মে কৰিব আৰু তেওঁ কৰিছে বুলি ভাবিছোঁ। আৰু যাই কি নহওক, আমাৰ এই চাকৰি শেষলৈকে বিদ্যালয়খনক কিবা এটা দিয়াৰ হেঁপাহ খুব আছিল। বানপানীত বিধ্বস্ত হৈ মিউজিক ছিষ্টেমটো নাইকিয়া হৈ গ'ল। মই ভাবিছোঁ প্ৰাৰ্থনা সভালৈ মই আহিবই পৰা নাই, দুখতে মিউজিক ছিষ্টেম নাই। সেই দুখতে প্ৰাৰ্থনা সভালৈ মই আহিবই পৰা নাই। আকৌ নতুনকৈ কিনি আনি দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ইমানবোৰ অভাৱ আছে। সিদিনা মই শনিবাৰে স্কুল লাষ্ট আহিছোঁ, তাৰপাছত মই স্কুল আহিবলগীয়া নাই। সেইদিনাখনো মই 2500 টকা খৰচা কৰি এটা মটৰ ভাল কৰিছোঁ। এই ভাল চফিষ্টিকেটেড যিটো বাথৰুম লেট্ৰিন আছে, তাৰ মটৰটো বেয়া হোৱাৰ কাৰণে ওপৰত টেংকিত পানী নাই। শিক্ষাগুৰুসকলে লেট্ৰিন বাথৰুমৰ কাম কৰিবলগীয়া হ'লে প্ৰব্লেম হ'লে কি কৰিব? সেই সমস্যাটোৱে মোক ইমানকৈ আমনি কৰিলে যে মই আকৌ সেই মটৰটো ভাল কৰি যোৱা দিনা, স্কুলৰ পৰা যোৱা দিনা মই 2500 টকা ভৰি মটৰটো লগাই গৈছোঁ। মোৰ ইমানেই হেঁপাহ, ইমানেই মৰম আছে যিটো মই প্ৰকাশ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উদণ্ড হোৱা কথাবিলাকত মই সদায় লক্ষ্য ৰাখিছিলোঁ। মাজতে বাহিৰৰ ৰাইজৰ মানুহেও আহি স্কুলতে ল'ৰা ছোৱালী মাৰপিট কৰিল। তেতিয়া দেখিলোঁ যে স্কুলখনৰ কোনো অৱস্থাই নাইকিয়া হৈ যাব। শিক্ষাগুৰুসকলৰ মই থানাৰ পৰা পুলিচ মতাই আনি সেই মানুহজনক উঠাই থানাত 10 ঘণ্টা 12 ঘণ্টা ৰখাই দিলোঁ। সেই দিন ধৰি বাহিৰা মানুহে আমাৰ স্কুলৰ ল'ৰা ছোৱালীক টাচ কৰিবলৈ নাহে। এইটো কৰিব। বাকী ল'ৰা ছোৱালীখিনিক অনুশাসন যিমান দি থাকিলেও কৰে। মই এবাৰ নিজে ভাবিলোঁ কি কৰা যায়। মই মোৰ নিজৰ জীৱনত যিবোৰ বিফলতা হৈছিলে তাক অধ্যয়ন কৰি মই গুৰুৰ মাৰ্গদৰ্শন এটা লৈ মই কাম কৰি পাছৰ এই পৰৱৰ্তী জীৱনটো এইটো অৱস্থা পাইছোঁ। তাৰ কাৰণে মই গুৰু বন্দনা লিখিছিলোঁ। মোৰ নিজৰ জীৱনক লৈহে গুৰু বন্দনা লিখিছোঁ যে ল'ৰা ছোৱালীবিলাকে সেই তেনেকুৱা ভুলবোৰ নকৰক। কৰিলে ভৱিষ্যত জীৱনত তেওঁলোকৰ হেঙাৰ হ'ব বহু কথাত। মই নিজে তেনেকুৱা ঢেৰ হেঙাৰৰ পাৰ হ'ব নোৱাৰি মই এৰি নিদিওঁ। মোৰ আৰে হ'লেও তোমালোকক সদায় সহায় কৰিম। এতিয়াও মই ইউটিউবত ইংলিছ গ্ৰামাৰ দিম বুলি কৈছোঁ, তোমালোকে চাবা। মই ক্লাছ 10ৰ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড পেৰিয়ডিক টেবুল মই দিম বুলি কৈছোঁ ইউটিউবত। তোমালোকে ভালকৈ চাই শিকিব পাৰিবা। যিহেতু ছায়েন্সত পঢ়িলে কেমেষ্ট্ৰিত এই দুটা বৰ ভালকৈ লাগিব, নোৱাৰিলে কেমেষ্ট্ৰি পঢ়িব নোৱাৰিবা। মই ভাবিছোঁ তোমালোকক মইতো এতিয়া আহিব নোৱাৰোঁ, কিবা এটা দিব লাগিব বুলি ভাবিছোঁ, তাকো জনাইছোঁ তোমালোকক। মই সামান্য গীত এটা দুটামান কলি গাই সামৰিব বিচাৰিছোঁ। যাবৰ বেলা তুলি দিলোঁ গীতৰে মালাধাৰ। পুলক বেনাৰ্জীৰ গীতটো
যাবৰ বেলা তুলি দিলো মোৰ গীতৰে মালাধাৰ আৰু একো নাই দিবলৈ যে মোৰ প্ৰীতি উপহাৰ যাবৰ বেলা তুলি দিলো মোৰ গীতৰে মালাধাৰ আজি কিনো সুৰে গীত গাওঁ কিনো কথা কওঁ গোপন কৰিলো মইনো কি যেন বুজি নেপাওঁ যেন ধুমুহা বাৰিষাৰ যেন ধুমুহা বাৰিষাৰ যাবৰ বেলা তুলি দিলো মোৰ গীতৰে মালাধাৰ সুখৰ সফুৰা বিচাৰি তুমি যাবলৈ ওলালা দুখৰ দিনত মনৰ মানুহক হয়তো পাহৰিলা সুখৰ সফুৰা বিচাৰি তুমি যাবলৈ ওলালা দুখৰ দিনত মনৰ মানুহক হয়তো পাহৰিলা মনত পৰেনে তোমাৰ মনত পৰেনে তোমাৰ যাবৰ বেলা তুলি দিলো মোৰ গীতৰে মালাধাৰ আৰু একো নাই দিবলৈ যে মোৰ প্ৰীতি উপহাৰ যাবৰ বেলা তুলি দিলো মোৰ গীতৰে